Hello everyone, welcome to my channel Ajoy Bator Education. So আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 4ৰ অসমীয়া কিতাপৰ যোনটো নেকি 1 ইউনিট টেষ্ট এক্সাম আহিবলগীয়া আছে সেই 1 ইউনিট টেষ্ট এক্সামৰ কিছুমান প্ৰিপাৰেচনৰ কাৰণে কোৱেশ্চন এনসাৰ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। তোমালোকে ঘৰতে এই কোৱেশ্চন এনসাৰবোৰ ভালদৰে প্ৰিপাৰেচন কৰি ল'বা, ঠিক আছে? যদি পৰীক্ষাত আহে লিখি দিবা। সো মই প্ৰথম প্ৰশ্নবিলাক পঢ়ি যাম, তাৰ পাছত এই প্ৰশ্নবিলাকৰ এনসাৰবোৰ তোমালোকক দি দিম, ঠিক আছে? সো আহাতেনে প্ৰশ্নবিলাক চাওঁ। এক নম্বৰ প্ৰশ্ন, মোৰ দেশ ভাল কবিতাটো 10 শাৰী লিখা। 2 নম্বৰ চমু প্ৰশ্ন, ক আমি বাস কৰি থকা দেশখনৰ নাম কি? খ প্ৰশ্ন, 12 মাহে ফুলা ফুল এবিধৰ নাম লিখা। গ প্ৰশ্ন, ধানৰ নাম লিখা। ঘ প্ৰশ্ন, অসমৰ আটাইতকৈ দীঘল নদীটোৰ নাম কি? গ প্ৰশ্ন, কামলাং নৈ ক'ত আছে? প্ৰথম চ প্ৰশ্ন, কামলাং নৈত মাছ মৰা ডেকাজনৰ নাম কি? দ্বিতীয় চ প্ৰশ্ন, মাছৰ নাম লিখা। বৰ্গীয়া জ প্ৰশ্ন, কলাগুৰু বুলি কাক কোৱা হয়? ঝ প্ৰশ্ন, বৰগীত কোনে ৰচনা কৰিছিল? নিয় প্ৰশ্ন, বিলতে হালিছে ধুনীয়া পদুমী গীতটিৰ ৰচক কোন? ঠিক আছে। 3 নম্বৰ প্ৰশ্ন, 4 শাৰী হাতৰ আখৰ লিখা। দেশতকৈ মোমাই ডাঙৰ নহয়। 4 নম্বৰ, বাক্য ৰচনা কৰা। দেশ, ভাল, মৰম, পঢ়া শুনা। 5 নম্বৰ, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বেয়া, ভুল, শেষ, পূব, সত্য, ঠিক আছে। 7 নম্বৰ, সমাৰ্থক শব্দ লিখা। অগ্নি, পৃথিৱী, মা, স্কুল, ঠিক আছে। মই ইমানটো কুৱেশ্যন এনসাৰ্ছ তোমালোকৰ 1 ইউনিট টেষ্টৰ কাৰণে মই দি দিছোঁ, ঠিক আছে। যদি এইবিলাক প্ৰশ্ন আহে তেনেহ'লে তোমালোকে এই ভিডিঅ'টো ডাউনলোড কৰি ল'বা আৰু ভালদৰে পঢ়িবা, ঠিক আছে। পৰীক্ষাত আহিলে ভালদৰে লিখি দিবা। চ' মই এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰসমূহ দিম দেই, উত্তৰসমূহ। চ' 1 নম্বৰ কৈছিলে যে কি মোৰ দেশ ভাল কবিতাটো 10 শাৰী লিখা। যদি এইটো প্ৰশ্নটো আহে তেনেহ'লে উত্তৰৰ জেগাত মোৰ দেশ ভাল কবিতাটো 10 শাৰী লিখি দিবা, ঠিক আছে। এয়া মই 10 শাৰী লিখি দিছোঁ দেই। 2 নম্বৰৰ ক আমি বাস কৰি থকা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষ। খ প্ৰশ্ন, 12 মাহে ফুলা ফুল এবিধৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব নয়নতৰা। গ প্ৰশ্ন, ধানৰ নাম লিখা। ধানৰ নাম উত্তৰ হ'ব বৰা ধান। ঘ প্ৰশ্ন, অসমৰ আটাইতকৈ দীঘল নদীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ। গ প্ৰশ্ন, কামলাং নৈ ক'ত আছে? ঠিক আছে, অৰুণাচল প্ৰদেশত আছে। চ' এইবিলাক যদি প্ৰশ্ন আহে তেনেহ'লে লিখি ল'বা দেই। এতিয়া পৰীক্ষাতটো কোনটো প্ৰশ্ন আহে সেইটোতো ছাৰেহে কাটিব নহয় জানো? চ' তোমালোকে এইবিলাক যদি তোমালোকৰ মুখস্থ থাকে তেনেহ'লে পৰীক্ষাত আহিলেতো নিশ্চয় লিখিব পাৰিবা। সেইটো কাৰণে এইবিলাক মুখস্থ কৰি থবা দেই। প্ৰথম চ প্ৰশ্ন, কামলাং নৈত মাছ মৰা ডেকাজনৰ নাম কি? উত্তৰ কোৱানচা। দ্বিতীয় চ প্ৰশ্ন, মাছৰ নাম লিখা। উত্তৰ বৰালি মাছ আৰু মাগুৰ মাছ। বৰ্গীয়া জ প্ৰশ্ন, কলাগুৰু বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয়। ঝ নম্বৰ প্ৰশ্ন, বৰগীত কোনে ৰচনা কৰিছিল? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। নিয় প্ৰশ্ন, বিলতে হালিছে ধুনীয়া পদুমী গীতটিৰ ৰচক কোন?
উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। ঠিক আছে। এতিয়া 3 নম্বৰ, 4 শাৰী হাতৰ আখৰ লিখা। চ' হাতৰ আখৰটো লিখিবলৈ জানাই, ঠিক আছে। যোনটো হাতৰ আখৰটো লিখি দিছে বাক্য শাৰীটো, সেইটো তোমালোকে 4 বাৰ লিখিব কৈছে। চ' 4 বাৰ লিখি দিবা দেই। দেশতকৈ মোমাই ডাঙৰ নহয়, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি 4 বাৰ লিখি দিবা ডাঙৰকে। চাৰি নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিব লাগে। দেশ, ভাল, মৰম, পঢ়া শুনা। ইয়াৰ উত্তৰ হ'ব দেশ। আমাৰ দেশখনৰ নাম ভাৰত। ভাল, মানুহে মানুহক ভাল ব্যৱহাৰ কৰিব লাগে। মৰম, মই মোৰ মাক মৰম কৰোঁ। পঢ়া শুনা কৰিলে ভাল মানুহ হ'ব পাৰি। ঠিক আছে। এইবোৰ বাক্য ৰচনা কৰি দিছোঁ। বাক্য ৰচনা মানে হৈছে যোনবিলাক নেকি দেশ, ভাল, মৰম, পঢ়া শুনা এইবিলাক দিছে শব্দবিলাক, সেই শব্দবিলাক লগাই কেনে এটা বাক্য বনাব লাগে। ঠিক আছে। এইটোকে বাক্য ৰচনা বুলি কোৱা হয়। এতিয়া 5 নম্বৰ প্ৰশ্ন, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মানে বিপৰীত অৰ্থ। ঠিক আছে। ভাল হ'লে বেয়া, ঠিক আছে, তেনেকুৱা বিপৰীত। বেয়া, ভুল, শেষ, পূব, সত্য এইবিলাকৰ বিপৰীত অৰ্থ লিখিব লাগে। ঠিক আছে। ইয়াৰ উত্তৰ হ'ব বেয়া হ'লে ভাল, ভুল হ'লে শুদ্ধ, শেষ হ'লে আৰম্ভ। ঠিক আছে। বেয়া, ভাল, ভুল, শুদ্ধ, শেষ, আৰম্ভ। আৰু পূব, পশ্চিম, সত্য, অসত্য। 7 নম্বৰ, সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হৈছে এটা শব্দৰ কেইবাটাও নাম থকা। ইয়াত অগ্নি, পৃথিৱী, মা, স্কুল দিছে। ঠিক আছে। ইয়াৰ উত্তৰ লিখি দিছোঁ। অগ্নিক জুই বুলিও কোৱা হয়। ঠিক আছে, জুই। পৃথিৱীক ধৰতী বুলিও কোৱা হয়। মাটোক মাতৃ, স্কুল বিদ্যালয়। ঠিক আছে। চ' এইবিলাক কুৱেশ্যন এনচাৰ্ছ মই তোমালোকক শ্বেয়াৰ কৰিলোঁ। যদি পৰীক্ষাটোত আহে 1 ইউনিট টেষ্ট এক্সামত, তেনেহ'লে এইবিলাক প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় লিখিব পাৰিবা। ঠিক আছে। চ' ঠিক আছে, থেংক ইউ ফৰ ৱাচিং। থেংক ইউ, বাই।